নমস্কাৰ বন্ধু বান্ধৱীসকল, লাঞ্চন্তৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। বন্ধু বান্ধৱীসকল, এলিমেণ্টাৰী বিভাগৰ পৰা আহি পৰিছে বহুকেইটা গুড নিউজ। আমি কেইদিনমান ধৰি চাই আছোঁ যে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আৰু ডিষ্ট্ৰিক্ট IAS অফিচাৰ আৰু BA অফিচৰ পৰা বিভিন্ন ধৰণৰ নটিচ ওলাই আছে আপকামিং LP আৰু UP স্কুলৰ ৰিক্ৰুটমেণ্টৰ কাৰণে। আৰু হোপফুলি খুব জলদি আপোনালোকে LP আৰু UP স্কুলৰ এটা ডাঙৰ ৰিক্ৰুটমেণ্ট চাব পাৰিব। এই সম্বন্ধে আমি এইটো ভিডিঅ'ৰ ডিটেইলছ আলোচনা কৰিম। বাট ভিডিঅ'লৈ যোৱাৰ আগত থ'ৰ এটা ৰিকুৱেষ্ট, এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে আৰু আপকামিং CTET এক্সামৰ প্ৰিপাৰেশ্যনৰ কাৰণে বা টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ প্ৰিপাৰেশ্যনৰ কাৰণে আপোনালোকে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। তো কথাটো হৈছে বন্ধু বান্ধৱীসকল, এট প্ৰেজেণ্ট আমি চাই আছোঁ কেইদিনমান আগত হাইলাকান্দি IAS অফিচৰ পৰা আৰু এতিয়া আৰু এখন ডিষ্ট্ৰিক্টৰ IAS অফিচৰ পৰা এলিমেণ্টাৰী ছেকশ্যনৰ ৰিক্ৰুটমেণ্টৰ কাৰণে মানে LP আৰু UP স্কুলৰ ৰিক্ৰুটমেণ্টৰ কাৰণে বিভিন্ন ধৰণৰ নটিচ ওলাই আছে। আৰু এখন নতুনকৈ নটিচ ওলাইছে, য'ত নেকি কোৱা হৈছে যে আপকামিং 2 বছৰৰ ভিতৰত কিমান শিক্ষক ৰিটায়াৰ হ'ব মানে LP স্কুল আৰু UP স্কুল আৰু হাইস্কুলত, এইটোৰ ডাটা গভমেণ্টে বিচাৰিছে। আৰু এইখন নটিচ আপোনালোকে চাব পাৰে। এইখন নটিচত কোৱা হৈছে যে আপকামিং 2 বছৰৰ ভিতৰত কিমান শিক্ষক ৰিটায়াৰ হ'ব। চ' ইয়াৰ পৰা আমি বুজিব পাৰিছোঁ যে মানে আপকামিং ডেইজত LP আৰু UP স্কুলত বহুত ডাঙৰ এটা ৰিক্ৰুটমেণ্ট আহিব। আৰু মোৰ অনুভৱ হৈছে যে এটলিষ্ট 6,000 to 7,000 ভেকেঞ্চি আপোনালোকে চাব পাৰিব। ইয়াৰ আগত মই এটা ভিডিঅ'ত জনাইছোঁ যে এলিমেণ্টাৰী বিভাগত এতিয়াও 10,000 ভেকেঞ্চি আছে LP স্কুল আৰু UP স্কুলত, য'ত নেকি চৰ অঞ্চলতেই 12,000 মান ভেকেঞ্চি আছে, মানে চৰৰ স্কুলতেই 12,000 ভেকেঞ্চি আছে। আৰু জেনেৰেল আমাৰ প্লেইন এৰিয়াৰ স্কুলত মানে নিয়াৰ এবাউট 8,000-9,000 ভেকেঞ্চি আছে। চ' হোপফুলি এই গোটেইকেইটা ভেকেঞ্চি মিলি আপকামিং ডেইজত মানে যি এতিয়া মানে স্পীড এটা লাগিছে, মই দেখিছোঁ এটা স্পীড হৈ গ'ল। এতিয়া মানে কি হ'ল, বিভিন্ন LP আৰু UP স্কুলৰ ৰিক্ৰুটমেণ্টৰ কাৰণে IAS অফিচাৰ বা ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনত দেখিছোঁ এটা কুচকাৱাজ লৈছে বা এটা ষ্টেপ তেওঁলোকে লৈ আছে যে IAS অফিচত কিমান পৰা ইনফৰমেশ্যন বিচাৰিছে বা BO অফিচৰ পৰা ইনফৰমেশ্যন বিচাৰিছে যে কিমান ভেকেঞ্চি আপকামিং ডেইজত মানে ৰিটায়াৰমেণ্ট হ'ব বা কিমান এট প্ৰেজেণ্ট কিমান ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে। এই নটিচ কেইটাত আপোনালোকে দেখিছে যে কিমান ভেকেঞ্চি আছে বিচাৰিছে। চ' ইয়াৰ পৰা মানে এটা আশা কৰিব পাৰোঁ যে ছেপ্টেম্বৰৰ 6 তাৰিখত CTET এক্সাম আছে। হোপফুলি ছেপ্টেম্বৰৰ আগত বি অহাৰ চান্সেছ ইমান নাই, কিন্তু আহিব পাৰে। কেলৈ কি এতিয়াতো জুন মান্থ ষ্টাৰ্ট হ'ল, জুন জুলাই আগষ্ট। কিন্তু ইয়াৰ এটা কথা আছে, মাজত চেঞ্চাছো আছে। সেইকাৰণে চেঞ্চাছৰ কাৰণে অলপ ৰিক্ৰুটমেণ্টটো এইটো সময়ত নহ'ব। কিন্তু মই ভাবোঁ যে অক্টোবৰ বা নৱেম্বৰ মাহত LP আৰু UP স্কুলত আপোনালোকে এটা 6,000 to 7,000 পষ্টৰ এটা ভেকেঞ্চি এটা চাব পাৰিব, মানে CTET এক্সামৰ ৰেজাল্টৰ পাছতেই। সেইকাৰণে CTET এক্সামটো ভালদৰে দিব আপোনালোকে। আৰু যিসকলে আগত চাকৰি পোৱা নাই বা কম নম্বৰৰ কাৰণে এটা পষ্ট ল'ব পৰা নাই, আপোনালোকে এই বছৰ CTET এক্সামটো ভালদৰে দি নম্বৰ বেছি উঠাই আপোনালোকে চাকৰিটো ল'বলৈ চেষ্টা কৰিব। আৰু যিসকলে জেনেৰেল মানে UR পৰা বিলং কৰে, আনৰিজাৰ্ভ কেটাগৰীত, আপোনালোকে যদি মানে এটলিষ্ট 110+ উঠায় CTET এক্সামত 110ৰ ওপৰত, তেতিয়া আপোনালোকে ছেফ। 110 উঠাব পাৰিলেই আপোনালোকে ছেফ কিবা এটা চান্সেছ ফাইনেল কাট অফত থাকে। আৰু যিসকলে মানে ৰিজাৰ্ভ কেটাগৰীৰ পৰা থাকে, ঠিক আছে, তো আপোনালোকে মানে 95 উঠাবলৈ ট্ৰাই কৰিব, ঠিক আছে, 95+ উঠাবলৈ ট্ৰাই কৰিব। কেলৈ কি আজিকালি ৰিজাৰ্ভ কেটাগৰীতো বহুত মানে কম্পিটিশ্যন হয়। আমাৰ বহুত মেধাৱী ষ্টুডেণ্ট আহি গৈছে ৰিজাৰ্ভ কেটাগৰীত। সেইকাৰণে ৰিজাৰ্ভ কেটাগৰীত OBC, MOBC বা ST SCত অলপ কম হয়। SCতো বহুত কম্পিটিশ্যন হয় শ্বিডিউল কাষ্টত, আৰু OBC MOBCতো কম্পিটিশ্যন হয়। সেইকাৰণে যিসকলে মানে ৰিজাৰ্ভ কেটাগৰীৰ পৰা বিলং কৰে, আপোনালোকে এটলিষ্ট 95+, 97, 98 উঠাবলৈ ট্ৰাই কৰিব। আৰু এটা কথা, যদি আপুনি জেনেৰেলৰ পৰা হয় তেনেহ'লে 110+ উঠাবলৈ ট্ৰাই কৰিব, 110, 115 এই উঠাবলৈ ট্ৰাই কৰিব। আৰু অভাৰঅল যদি আপোনাৰ একাডেমিকটো মোটামুটি ভাল থাকে, তেনেহ'লে এই বছৰ আপুনি এটা চাকৰি ল'বলৈ সক্ষম হ'ব বুলি মই আশা ৰাখিলোঁ। আৰু এটা কথা, চৰ অঞ্চলততো মই অলৰেডি কৈছোঁ স্কুল ভিত্তিক ৰিক্ৰুটমেণ্ট ওলাব। চ' যিসকলে চৰৰ বাসিন্দা মানে চৰতে থাকে, তেওঁলোকে যদি DLED কৰি থৈছে আৰু CTET এক্সামটো পাছ কৰে, যদি হোপফুলি আপোনালোকে চৰত চাকৰিটো পাই যাব, ঠিক আছে। সকলোৱে নাপায় চৰত চাকৰি। মই এটা ভিডিঅ'ত কৈছিলোঁ, লাষ্ট ভিডিঅ'ত কৈছোঁ যে CTET এক্সাম পাছ কৰিলেই আপুনি চাকৰি পাব। কিন্তু এই কথাটো মই চৰত যিসকল থাকে তেওঁলোকৰ কাৰণে কৈছোঁ। চৰত যদি আপুনি থাকে, চৰতেই যদি আপোনাৰ ঘৰ হয় আৰু CTET এক্সামটো যদি কেনেবাকৈ পাছ কৰিব পাৰে, তেনেহ'লে আপুনি চাকৰি পাই যাব। কেলৈ চবেতো চৰত যাব নিবিচাৰে, সেইটো কেছত আপোনাৰ চান্সেছটো অলপ বেছি থাকে। চ' অভাৰঅল কথা, এই বছৰ ৰিক্ৰুটমেণ্ট কেইদিনমানৰ ভিতৰতে আপোনালোকে চাব পাৰিব, মানে ছেপ্টেম্বৰত CTETৰ পাছতে আপোনালোকে চাব পাৰিব। সেইকাৰণে ভালদৰে CTETটো দিব। আৰু এইকেইটা নটিচ আপোনালোকে চাব পাৰিছে যে এইকেইটা নটিচত কি কৈছে যে যিমান ভেকেঞ্চি ক্ৰিয়েট হৈছে বা 2 বছৰৰ ভিতৰত যিমান মানে ৰিটায়াৰমেণ্ট হ'ব, গোটেইকেইটা ডাটা এই 30 তাৰিখৰ আগতেই পঠাই দিব কৈছে। তাৰমানে যদি আমি মে' 30 তাৰিখৰ আগত যদি এইবোৰ ডাটা পঠাব কৈছে, জুন জুলাই মাজত দুটা আছে মান্থ, হোপফুলি
মানে আগষ্ট ছেপ্টেম্বৰতো আহি যাব পাৰে, এইটো কথা নাই। কিন্তু মোৰ লাগিছে মানে ৰিক্ৰুটমেণ্ট যিটো এল পি আৰু ইউ পি স্কুলৰ যিটো ভেকেঞ্চি আছে বহুত জল্দি ওলাব, আৰু গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো ৰিক্ৰুটমেণ্ট আছে তাৰ আগতে এল পি আৰু ইউ পি স্কুলতো ভেকেঞ্চি আহিব। আমি আগত আশা কৰি আছিলোঁ যে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে মানে টেটকাম ৰিক্ৰুটমেণ্ট 2.0 হ'ব, কিন্তু এতিয়া আমি চাই আছোঁ যে আগত চাগে এল পি আৰু ইউ পি স্কুলত এটা ভেকেঞ্চি এটা আহি যাব। চ' যি হওক ভাল কথা, মানে যোনটো পষ্টৰে ভেকেঞ্চি আহিলে আমাৰ কেণ্ডিডেটৰে সুবিধা হ'ব। যিসকলে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে ভাবি আছে, আপোনালোকে আগত এল পি আৰু ইউ পি স্কুলত যদি আপোনাৰ শিক্ষাগত যোগ্যতা থাকে আপুনি সেইটো আগত লৈ লওক, আৰু পাছত আপুনি চুইং কৰিব পাৰিব বা আপুনি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰত যাব পাৰিব। চ' এইটো আছিলে নিউজটো, আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপোনাৰ মতামত কমেণ্ট বক্সত দাঙি ধৰিব। চ' ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।